আমাৰ সৌভাগ্য যে অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিবলৈ আমাৰ মাজত আছে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ মাননীয় অধ্যক্ষ অধ্যাপক ডক্টৰ ননী গোপাল মহন্তদেৱ, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ মাননীয় সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰদেৱ। আজি আমি দেখা পাইছো যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই ৫৬খন আদৰ্শ বিদ্যালয়ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96.44%, অৰ্থাৎ আমাৰ ৪,০০০ যি আমি চৰকাৰী সেৱাৰ অধীনত আমি বিদ্যালয় চলাওঁ, তাতে আমাৰ কেইবাখনো ১০০% পৰীক্ষাত পাছ কৰা শিক্ষানুষ্ঠান আছে, কিন্তু এনেকুৱাও শিক্ষানুষ্ঠান আছে য'ত হয়তো বছৰত এজন ল'ৰায়ো মেট্ৰিক পাছ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে CBSEৰ দ্বাৰা পৰিচালিত বা CBSEৰ পাঠ্যক্ৰমৰ দ্বাৰা পৰিচালিত এই ৫৬খন বিদ্যালয়ত 96.44% পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে আদৰ্শ বিদ্যালয়ৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষাৰ প্ৰতি ধাউতি আৰু দায়বদ্ধতাকে প্ৰমাণ কৰিছে। আমাৰ সমাজত ক'ব নোৱাৰাকৈ আমি এটা ধাৰণাৰ সৃষ্টি কৰিছো যে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে CBSEত পঢ়িব আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে প্ৰাদেশিকৃত বিদ্যালয়ত পঢ়িব। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়িব, দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাত পঢ়িব। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়ি আকাশ চোৱাৰ সপোন দেখিব পাৰিব, দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো ধৰি ৰাখিব লাগিব। সমাজৰ এই অদ্ভুত নিয়মক অকল মাত্ৰ কিছুমান মানুহে যে তাক মানে তেনেকুৱা নহয়। মই দেখা পাওঁ যে যি মানুহে নিজৰ ল'ৰা ছোৱালী নাতি পুতিক ইংৰাজী মাধ্যমত নাম লগাই পঢ়ুৱাই আছে, তেওঁলোকেও চৰকাৰক এক প্ৰকাৰ দাবী ধমকি দিয়ে যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীখিনিক কিন্তু তোমালোকে অসমীয়া মাধ্যমৰ স্কুলতে পঢ়াব লাগিব। সমাজৰ এই অদ্ভুত নিয়মটোৰ উত্তৰ মই আজিও বিচাৰি নাপাওঁ। কিন্তু মই এটা কথা অনুভৱ কৰোঁ যে ৰাজ্যত সেই সময়ত সৃষ্টি হোৱা এক প্ৰকাৰ শৈক্ষিক বাধাৰ পিছতো আমি এই ৫৬খন স্কুলক CBSEত ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছিলোঁ, কাৰণ CBSEৰ পাঠ্যক্ৰমে কোনো ব্ৰিটিছ বা আমেৰিকাত নিৰ্মাণ কৰা এই পাঠ্যক্ৰম নহয়, ইও ভাৰতৰ বুকুতে নিৰ্মাণ হোৱা পাঠ্যক্ৰম। আৰু CBSE পাঠ্যক্ৰমে ৰাষ্ট্ৰীয়তাৰ এক অদ্ভুত শিহৰণ আমাৰ গাত আনি দিয়ে। আৰু CBSEৰ পাঠ্যক্ৰম কোনো বেলেগ মানুহে নিৰ্মাণ কৰা নহয়। আমাৰে অসমৰ কেন্দ্ৰীয় বিদ্যালয়বিলাকত ইমান দিনে CBSEৰ পাঠ্যক্ৰম চলি আছে আৰু সি বহুত দিনৰ পৰা চলি থকা এটা পৰম্পৰা। পাৰ্থক্য এটাই, এসময়ত ই নগৰীয়া আভিজাত্য আছিল, আজি আমি তাক গাঁৱৰ পিছপৰা ব্লকটোলৈকে লৈ গৈছো। এসময়ত ই আধ্যবন্ত লোকৰ আভিজাত্য আছিল, আজি আমি তাক দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবেও আমি তাক মুকলি কৰি দিছো। অৱশ্যে ৰাজ্যৰ ভাষাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতি আমি সজাগ, আৰু সেয়েহে এই আদৰ্শ বিদ্যালয়ৰ সংখ্যাও আমি ১২৬খনতকৈ আগ নবঢ়োৱাৰো আমি সিদ্ধান্ত লৈছো, যাতে প্ৰত্যেক সমষ্টিত এখন আদৰ্শ স্কুল থাকিব পাৰে আৰু ১২৬খন আদৰ্শ বিদ্যালয়ত আমি ইয়াক সীমাবদ্ধ কৰিব খোজো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।